আসসালামু আলাইকুম ওরহমতুল্লাহি ওবারাকাতুহ। আজি ডিঙত যোনটো কাণ্ড হৈছে সেইটো হোৱাৰ কথা নাছিলতো। আজি চিৰাং ডিষ্ট্ৰিক্টত যোনটো কাণ্ড হৈছে সেইটো কাণ্ড হোৱাৰ আমাৰ কথা নাছিলতো। আমাৰ কমৰ ভিতৰত এইটো হোৱা কোনো কথা নাছিল নহয়। কিহৰ কাৰণে হৈছে জানে? এইটো হৈছে একমাত্ৰ ইছলামিক নলেজ নথকাৰ কাৰণে হৈছে। আৰু ইছলামিক নলেজ থকা মানুহবিলাকে চাইছোঁ হাতত হাত ৰাখি পেলাই বহি আছে। কেইজনমান মানুহ এনেকুৱা আছে যোনবিলাক মানুহে দিনৰ কাম কৰি আছে, চলাই আছে। কিন্তু বহুত মানুহ এনেকুৱা আছে যোনবিলাকে নমাজ 5 ওয়াক্ত নমাজ পঢ়ি পেলাই গোটেইখিনি নিজক নিজে নামাজি বুলি কৈ পেলাই বাছ খাৰিয়ে যাব খোজে। কিন্তু কথা মনত ৰাখিব, কাৰণ আল্লাহৰ কসম কৈ আছোঁ, প্ৰত্যেকজন মানুহৰ এইটো হিচাপ দিব লাগিব। আজিৰ আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তৰিকা আছিলে। আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই যে অৰত জাত যোনটোক ইহঁতক সন্মান দিয়াৰ একমাত্ৰ ব্যক্তি হৈছে আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। কাৰণ আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এইটো দুনিয়াত অহাৰ আগতে লেডিজবিলাকৰ কণ্ডিশ্যন কেনেকুৱা আছিল এইটো আপুনিও জানে, আমিও জানে, সকলোৱে জানে। আৰু যদি কোনোবা নাজানে তেনেহ'লে আলিম উলামাৰ সকলত বহি পেলাই শুনি ল'ব কি লেডিজৰ কণ্ডিশ্যনটো কেনেকুৱা আছিলে, তাত সিহঁতৰ হালত কেনেকুৱা আছিলে। একমাত্ৰ মূৰৰ তাজ বনাই দিছে আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে। আৰু আমি সেইটো নবীৰ উম্মত হৈ পেলাই এনেকুৱা ঘৃণনীয়, অভদ্ৰামী আৰু সকলোতকৈ নিকৃষ্ট মানুহ কাম কৰি আছোঁ। আজি কি বস্তু নাই আমাৰ কমৰ ভিতৰত? ড্ৰাগছৰ ব্যৱসায় মুছলিম মানুহ, আপোনাৰ চুৰিৰ বস্তু মুছলিম মানুহ, 2 নম্বৰী কৰা ধান্দাৰ মুছলিম মানুহ, আপোনাৰ খুদৰ পইচা লগোৱা মুছলিম মানুহ, মদৰ বেপাৰী, মদৰ গোটেইখিনি মানে ছিষ্টেম, মানে মদৰ দাম বঢ়াই দিয়া, এইবিলাক হৈছে মুছলিম মানুহ। ক'ত আমাৰ মানুহ নাই? কিন্তু ভালত আপুনি বেছি মানুহ নাপায়। 100% মানুহৰ ভিতৰত 100% মানুহৰ ভিতৰত 96 या 97% মানুহ বাহিৰত আৰু 3% অনলি আপোনাৰ নমাজত পোৱা যায়। হালাকি 5% আপোনাৰ জুম্মাৰ দিনাখনত বেছি হয়। আৰু যদি আপুনি ফজৰৰ নমাজত চাব খোজে তেনেহ'লে তাত অনলি 1% নহয়, -0.0%, 0.1 বা 0.5% এনেকুৱা হৈ যায়। কি এইবিলাক মানুহ গ'ল ক'ত? তেনেহ'লে 97% মানুহ এইবিলাক গ'ল ক'ত? আমি কেতিয়াবা খবৰ লৈছোঁনে? আমি অংকটো কৰিব লাগিব, আমি খবৰটো ল'ব লাগিব। এখেতসকলৰ অংক কৰি পেলাই আমি এখেতসকলৰ ওপৰত সেই দিনী কামকেইটা কৰিব লাগিব। আৰু এনেকুৱা নহয়, আজি 35 বছৰ আগত শুনিছিলোঁ কি বেছি টাইট দিলে মানুহ বেয়া হৈ যাব। আজিও সেই একেখন কথাই শুনো। প্ৰত্যেকজন মানুহক মই হাত জুৰি, কৰ জুৰি বিনম্ৰভাৱে অনুৰোধ জনাই আছোঁ কি আমি এইবিলাক ল'ৰা ছোৱালী বা বাচ্চাবিলাকৰ ওপৰত আমি যদি আজি মেহনত নকৰোঁ তেনেহ'লে অহাকালি আমিতো দূৰৰ কথা, এজন আমাৰ মুছলমান মানুহ আপোনাৰ ৰাস্তাত ওলাব নোৱাৰে। আপোনালোকে ভাবি আছে কি বাছ আল্লাহ সব কাম কৰি দিব ইনশাল্লাহ, কোনো টেনশ্যন নাই, আমি প্ৰতিবাদ কৰিম, আমি এইটো কৰিম। ক'ত কাৰ লগত প্ৰতিবাদ কৰিব আপুনি? হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কোনো দুখ নাই, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কোনো দুখ নাই, দুখ একমাত্ৰ আমাৰ। আমি শিক্ষাৰ পৰা টোটেল বিৰত গুচি গ'লোঁ, আমি দিনিক শিক্ষাৰ পৰা গুচি গ'লোঁ। আমি আজি আধুনিক শিক্ষাততো আমি ধ্যান দি আছোঁ, কিন্তু দিনিক শিক্ষাৰ পৰা আমি গুচি গৈ আছোঁ। আমি আজি যাক সন্মান কৰিব লাগে তাক সন্মান কৰিব পৰা নাই, যাক মৰম কৰিব লাগে তাক মৰম কৰিবলগীয়া নাই, যাক আপোনাৰ মূৰত তাজ বনাই ৰাখিব লাগে সিহঁতকতো আমি জোতাৰ তলত ৰাখি আছোঁ। প্ৰত্যেকটা ঘৰত আপুনি বেনামাজি পাব, প্ৰত্যেকটা ঘৰত আপুনি নমাজিও পাব। মই নকওঁ কি বেনামাজি খালি পাব, নমাজিও পাব। নমাজিৰ লগত আপুনি বেনামাজিও পাব। প্ৰত্যেকটা ঘৰত যদি 10জন মানুহ থাকে তেনেহ'লে এজন মানুহ মাত্ৰ নমাজি পাব। আৰু মছজিদত নোহোৱাৰ কাৰণে আজি মছজিদৰ আমাৰ ইছলামৰ লগত ইহঁত নচলাৰ কাৰণে আজি এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। আজি আপোনালোকে বিশ্বাস নকৰিব, আজি বাহিৰৰ পৰা বহুত মানুহে আমাক ফোন কৰিছে কি দাদা কি কৰিম, বাচ্চাবিলাকক পঢ়োৱাৰ খাতিৰত আমি বাহিৰত আহিছোঁ, ইমান কষ্ট কৰি পেলাই আজি 10, 15, 20 বছৰ ধৰি ইয়াত বিজনেছ কৰি আছোঁ, কাম কৰি আছোঁ, ইয়াত আমি মাত্ৰ ফিল্ডটো বনালোঁ। আজি এই এটা সৰু সুৰা এটা ঘটনাৰ কাৰণে আজি আমাৰ ওপৰত এনেকুৱা অত্যাচাৰ চলিছে। আজি আমি এই গোটেইখিনি কাম ধান্দা এৰি আমি ঘৰত উভতিবলগীয়া হৈ আছে। আমি কি কৰিম, আমি কি নকৰোঁ, এই গোটেইখিনি হতাশত এনেকুৱা ভুগি আছে এই মানুহবিলাক, যোনবিলাক আমাৰ মুছলিম, আমাৰ মিয়া বুলি কৈ আছে। এইবিলাক মানে সকলোকে এনেকুৱা প্ৰতাৰণা কৰি আছে আৰু এনেকুৱা হতাশত ভুগি আছে ইহঁতে ঘৰত আহি পেলাই কৰিব কি, এই বস্তুটোত কৰি আছে। আল্লাহৰ ৱাস্তে আমি সকলোকে
মই সকলোকে বিনম্ৰভাৱে অনুৰোধ জনালোঁ, এতিয়াও সময় আছে, আমি সকলো ওলাই প্ৰত্যেকটা সমাজৰ মানুহ আমি ওলাওঁ। প্ৰত্যেকটা সমাজৰ পৰা 2-4জন জ্ঞানী গুণী মানুহতো আছেই। এই প্ৰত্যেকটা সমাজৰ জ্ঞানী গুণী মানুহবিলাক আমি ওলাওঁ। আলিম ওলামাহঁত ওলাওক। ওলোৱাৰ পিছত আপোনালোকেতো কাম কৰিয়ে আছে। একচুৱেলি আপোনালোকতো ক'ব নোৱাৰোঁ, কাৰণ আপোনালোক হৈছে আমাৰ মূৰৰ তাজ। আপোনালোক যে আজি ক'বলগীয়া হৈ আছে, এইটো মই শৰ্মিন্দাত পৰি পেলাই কৈ আছোঁ, আপোনালোকে দিলৰ মাজত নল'ব। আলহামদুলিল্লাহ, আমাৰ আলিম ওলামা আজি এনেকুৱা ছিষ্টেমত আলিম ওলামা আমি পাইছোঁ, যদি কিবা এটা হাদিছ মাষ্টাৰ কিবা প্ৰব্লেম হয় তেনেহ'লে 2 মিনিট নালাগে আমি সেইটো ছল্ভ কৰাৰ কাৰণে, কিন্তু আমিহে আপোনালোকক চিনি পোৱা নাই। মই সকলো এই জ্ঞানী গুণী যিমান মানুহ আছে আলিম ওলামাৰ সৈতে মই এটা বিনম্ৰভাৱে অনুৰোধ জনালোঁ কি আমি এটা প্লানিং কৰোঁচোন। এটা প্লানিং এইটো কৰোঁ কি 3 মাহ মাত্ৰ 90 days, 3 month 90 days, একমাত্ৰ খালি 90 days আল্লাহৰ ৱাস্তে যদি আমি এই পানীত ডুব মাৰাৰ নিচিনা যদি আমি থাকোঁ, আমি আলিম ওলামা আমাৰ সন্মানীয় আলিম ওলামাসকলক কৈ আছোঁ, আমি যদি 90 days ওনলি আমি যদি ডুব মাৰি থাকোঁ, কি ডুব মাৰি থাকিব লাগিব কি, যদি কাৰোবাৰ ঘৰত বেনমাজি নাই আপোনাৰ ঘৰত খাবলৈ নাযাওঁ, আপোনাৰ ঘৰত কোৰাণখানি নহ'ব, আপোনাৰ ঘৰত ফাতিহা নহ'ব, আপোনাৰ ঘৰত দোৱা দুৰুজ নহ'ব, আৰু যদি কোনোবা মদাহী হয় বা আপোনাৰ খুদৰ ওপৰত পইচা লগোৱা হয় বা ড্ৰাগছৰ ব্যৱসায় কৰিবলগীয়া হয়, আপোনাৰ এই মানে যিমান বেহায়া যিমান হাৰাম কাম আছে গোটেইখিনি কৰিবলগীয়া, এইবিলাক মানুহৰ ঘৰত যদি আমি এতিয়াৰে পৰা প্ৰত্যেকটা মছজিদ কমিটিয়ে, প্ৰত্যেকটা মাদ্ৰাছা কমিটিয়ে, প্ৰত্যেকটা সমাজৰ জ্ঞানী গুণী মানুহে যদি আজি আমি এই একশ্যনটো লওঁ, তে ইনশাআল্লাহ 90 days পিছত আল্লাহ আমাক চাব, এইটোৰ ফল ইমান ধুনীয়াকৈ দিব কি মোৰ দৃঢ় বিশ্বাস কি এইটোৰ ফল এনেকুৱা পাম আপোনালোকে ভাবিব নোৱাৰিব ইনশাআল্লাহ। খাস কৰি আপোনালোকক সকলোৰ কাৰণে দোৱা কৰিব। আজি যদি আমি এই বস্তুটো যদি নকৰোঁ তেনেহ'লে সৰ্বনাশ হৈ যাব। কালি মই গেৰাণ্টি দি আছোঁ আপোনাক, কালি দাড়িওলা টুপিওলা মানুহ এই ৰাস্তাত ওলাব নোৱাৰিব। বেলেগ মানুহে কৰ্ম কৰিব, কিন্তু এই দাড়িওলা টুপিওলাৰ ওপৰত বা আমাৰ মুছলমান মানুহৰ ওপৰত ইয়াৰ প্ৰভাৱটো পৰিব। য'ত কৰ্ম হ'ব পৰিব ইয়াত। প্ৰত্যেকজন মানুহ আমাৰ নমাজী হ'ব লাগিব, প্ৰত্যেকজন মানুহ আমাৰ এনেকুৱা নবীউল্লাহ আখলাক চৰিত্ৰত হ'ব লাগিব। প্ৰত্যেকজন মানুহ চাই পেলাই যাতে বেদিন বা আমাৰ গেৰ মুছলিম মানুহবিলাকে যাতে এনেকুৱা ভাবে কি নাই ইমান ভদ্ৰ মানুহ ক'ৰ পৰা আহিলে। আমি চাহাবাহঁতৰ পৰা শিকিছোঁ, আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা শিকিছোঁ। শিকাৰ পিছতো আজি আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমাৰ কাৰণে কিমান কষ্ট কৰি পেলাই থৈ গৈছে, আমাৰ চাহাবাহঁতে কিমান কষ্ট কৰি গৰু ছাগলৰ নিচিনা কুৰবানী হৈ গৈছে, কচু গছৰ নিচিনা ইহঁতে মূৰটো কাটি কটোৱাই লৈছে। একমাত্ৰ এইটো দিন দেখিবৰ কাৰণে কটোৱা নাইতো, এইটো দিন দেখিবৰ কাৰণে কি আমাৰ জাতিত ৰেপিষ্টৰ আমাৰ নাম আহক, আমাৰ জাতিৰ ড্ৰাগছৰ ওপৰত আমাৰ নাম আহক, আমাৰ জাতিৰ নাম আপোনাৰ মদৰ ওপৰত আহক, আমাৰ জাতিৰ নাম খুদৰ ওপৰত আহক। প্ৰত্যেকটা কাণ্ড কি বেয়া কাণ্ড, কি কাণ্ড নাই কি আমাৰ জাতিত নাই। আজি মই সকলোকে এজ এ দিল দি মই সকলোকে অনুৰোধ জনাই আছোঁ কি আজিৰ পৰাই আপোনালোকে এই বয়কট কৰাৰ চেষ্টাটো কৰক। মানলি 90 days পিছত আকৌ আপোনালোকে লগ হৈ যাওক, একো আপত্তি নাই, কিন্তু 90 days আমি কমচে কম আল্লাহৰ ৱাস্তে এইটো কুৰবানীটো কমচে কম দিওঁ। আৰু যদি আজি এই কুৰবানী নিদিওঁ তেনেহ'লে এইবিলাক মানুহক আপুনি ৰাস্তাত আনিব নোৱাৰিব। 35 বছৰত মই আগতেই কৈছোঁ, 35 বছৰ আগত এটা কথাই শুনিছিলোঁ কি বেছি টাইট হৈ গ'লে প্ৰব্লেম হৈ যাব। আজিও একেখন কথাই শুনি আছোঁ। আচ্ছা ঠিক আছে, টাইট হৈ যাওঁচোন, কি হয় চাম। 97% মানুহ আমাৰ মছজিদৰ ভিতৰত নাই। 97% মানুহ জুম্মাৰ ভিতৰত কেইজনমান আহি যায়, মানে নমাজ পঢ়ি পেলাই গুচি যায়। বাকী এক সপ্তাহত এদিন এখন এটেণ্ডেঞ্চ এটা ওক্তত এটেণ্ডেঞ্চ দিলে নহ'বতো। প্ৰত্যেকটা ঘৰত আপুনি বেনমাজি পাব, প্ৰত্যেকটা ঘৰত প্ৰত্যেকটা কি খাই আছে, হালাল খাই আছে না হাৰাম খাই আছে, জায়েজ নে নাজায়েজ, কোনো মানে বিচাৰ বিবেচনাই নাই কাৰো। কোনে কেনেকুৱা চলি আছে, কোনে কি কৰি আছে, কোনো বিবেচনা নাই। মই মূৰৰ তাজ আলিম ওলামাসকলক মই তেহে দিলছে মই কৈ আছোঁ কি আপোনালোকক মই অৰ্ডাৰ কৰা নাই, আপোনালোকে একদম নাভাবিব আল্লাহৰ ৱাস্তে মই নগণ্য এটা আল্লাহৰ বান্দা কি আপোনালোকৰ ভৰিৰ ধূলৰ বৰাবৰো নহয়। মই সঁচা কথাটো কৈছোঁ, মই দিলৰ আৱেগক কৈ আছোঁ কি আপোনালোকে আজিৰ পৰাই
অকণমান বয়কট কৰাৰ চেষ্টা কৰকচোন আলিম ওলামা বেছি পাইছোঁ আমি আমাৰ এইটো ভাগ্য আলিম ওলামা বেছি পাইছোঁ কিন্তু আলিম ওলামা বেছি পোৱাৰ পিছত ইহঁতৰ চাহিদা যোনটো আছে নহয় সেইটো একদম কম হৈ গৈছে আজি বেছি পোৱাৰ কাৰণে আমি আজি নহয় পাহৰি গৈছোঁ কি আলিম ওলামাসকলক কেনেকুৱা সন্মান কৰিব লাগে বা আলিম ওলামাসকলৰ ওচৰত কি মানে গৈ পেলাই কি শিকিব লাগে সেইটো পাহৰি গৈছোঁ আমি কাৰণ আমি 2 মিনিটত এজনক পাই যাওঁ 2 মিনিটত 1 মিনিটত এজনক পাই যাওঁ আমাৰ গাঁৱত আগতে আলিম ওলামা আছিলে কিন্তু এতিয়া কমচে কম 50 জনৰ ওপৰত আলিম ওলামা আলিম হৈ পেলাই আহিছে হাফিজ আছে কাৰী আছে মুফতি আছে মৌলানা আছে মুহাদ্দিছ আছে কি এখেতসকলক আমি যেতিয়া সন্মুখৰ পৰা পালোঁ তেতিয়া ইহঁতৰ চাহিদা নহয় আমাৰ দিলৰ পৰা যেন ইহঁতৰ সন্মানটো গুচি গৈ আছে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনালোঁ আপোনালোকে দিলৰ মাজত অকণমানো নল'ব নহ'লে মোৰোতো কিয়ামতৰ দিন মানে জবাব দিব লাগিব আৰু আপোনালোকে অকণমান ওলাই আহক ওলাই অহাৰ পিছত প্ৰত্যেকটা মছজিদ কমিটিয়ে প্ৰত্যেকটা মাদ্ৰাছা কমিটিয়ে প্ৰত্যেকটা সমাজৰ গণ্যমান্য ব্যক্তিয়ে এইটো ডিচাইড কৰক কি কাৰোবাৰ যদি ঘৰত বেনমাজি থাকে বা কাৰোবাৰ ঘৰত যদি মানে আপোনাৰ মদাহী মানুহ থাকে কাৰোবাৰ ঘৰত যদি ভাং চিলিম এইবিলাক খোৱা মানুহ থাকে বা কাৰোবাৰ ঘৰত যদি ড্ৰাগছৰ সেৱন কৰে কোনোবা যদি মানে ৰেপিষ্টৰ ঘৰ থাকে মানে যিমান সমাজৰ বেয়া কাম যদি তাৰ ঘৰত এটাও পোৱা যায় আমি আপোনালোকৰ ঘৰত নাহোঁ আমি আপোনালোকৰ ঘৰত আহি পেলাই দোৱা দুৰুচ নকৰোঁ কেতিয়াও কোৰাণ খানি নহ'ব আৰু কোনেও মানে আপোনালোকৰ ঘৰত এই জানাজা পন্তৰি নহ'ব অলপ আমি সিদ্ধান্তটো লওঁচোন এইটো আমি গৰিয়া মৰিয়া বেৰেলভি দেওবন্দী সুন্নী চিয়া যিয়েই নহওক আমি সকলো মিলি পেলাই এই কামটো কৰোঁচোন এইটো চৰকাৰে আমাক কেতিয়াও ভাল কৰিব নোৱাৰে চৰকাৰৰ ওপৰত আমি ডিপেণ্ড কৰিলে ভাল নহ'ব আমি ডিপেণ্ড কৰিব লাগিব একমাত্ৰ আল্লাহৰ ওপৰত আল্লাহৰ তাত আমি দোৱা দৰজ কৰিব লাগিব তবা কৰিব লাগিব আমি এনেকুৱা পৰিস্থিতিত গুচি গ'লোঁ আল্লাহ আমাৰ তবাও এতিয়া কবুল কৰা নাই এনেকুৱা যেন লাগি আছে প্ৰত্যেকটা জাগাৰ পৰা প্ৰত্যেকটা জাগাত আমাৰ মানুহবিলাক প্ৰতাৰণা হৈ আছে কিহৰ কাৰণে একমাত্ৰ দিনী নলেজ নথকাৰ কাৰণে তে ইনশাআল্লাহ মোৰ কাৰণে সকলোৱে দোৱা কৰিব যাতে ময়ো দিনৰ কাম বেছি বেছি কৰিব পাৰোঁ আৰু সকলোকে ময়ো এইটো কৈ আছোঁ কি আপোনালোকেও বেছি বেছি কৰি দোৱা কৰক সকলোৰ কাৰণে আমাৰ বাচ্চাবিলাকক যাতে আমি মছজিদমুৱা জিন্দগী কৰিব পাৰোঁ আৰু ইছলামিক জিন্দগী ওপৰত ঢালিব পাৰোঁ তে ইনশাআল্লাহ আমি সকলোৱে কামিয়াব হৈ যাম মই গৈছিলোঁ আপোনাৰ শ্বিলঙত আপোনাৰ পুলিচ বাজাৰত এনেকুৱা এটা বজাৰ য'ত আপুনি মানে কোনোবা ছোৱালীৰ মানে গাত নলগাকৈ আপুনি আহিব নোৱাৰে তাত গৈ পেলাই চাইছোঁ এই ল'ৰাবিলাক আপোনাৰ 5 ওয়াক্ত নামাজি মূৰত টুপি লগাই পেলাই আইয়ে বেহেনজি আইয়ে চেণ্ডেলৰ বিজনেছ কৰি আছে ইহঁতৰ ভৰিত চেণ্ডেল পিন্ধাই দি আছে ইমান বিশ্বাস কৰে কোনে কৈছে কি আমি নমাজি মানুহ হ'লে বিশ্বাস কৰিব ইনশাআল্লাহ ইজ্জত বেইজ্জত কৰণেৱালা মালিক আল্লাহ ইজ্জত দেনেৱালা মালিক আল্লাহ বেইজ্জত কৰণেৱালা মালিক আল্লাহ আজি আমি বেইজ্জত হৈ আছোঁ একমাত্ৰ আল্লাহক পাহৰি যোৱাৰ কাৰণে আমি নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ যোনবিলাক সুন্নত আছিল এইবিলাক পাহৰি যোৱাৰ কাৰণে মই জানো মই বহুত আপোনাৰ নেককাৰো নহয় বহুত মানে মই বদকাৰ বান্দা মই জানো কিন্তু আল্লাহৰ তাত আপোনালোকেও দোৱা কৰক মোৰ কাৰণে ময়ো দোৱা কৰোঁ কি আল্লাহ যাতে আপোনালোকৰ লগত মোকো মাফ কৰি দিয়ে আল্লাহ যাতে মোৰ কাৰণে যাতে আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লাম আল্লাহৰ সামনত আল্লাহৰ সন্মুখত শৰ্মিন্দা হ'ব নালাগে লজ্জিত হ'ব নালাগে সেইটো বান্দা যাতে আমাক বনাই দিয়ে ইহদিনা সিৰাতাল মুস্তাকিমৰ মাজত যাতে আমাক চলায় এইটো কাৰণে আমি সকলোৱে দোৱা কৰোঁ মা ভনীসকলে যদি চাই আছে আপোনালোকেও দোৱা কৰক বহুত ভয়ংকৰ পৰিস্থিতি আহি আছে বহুত ফেতনাৰ জামানা আহি আছে এই ফেতনাৰ জামানা যাতে আমাৰ থ্ৰুদি ষ্টাৰ্ট নহয় কিয়ামতৰতো আলামত আহিবই কিয়ামতৰ আলামত যাতে আমাৰ থ্ৰুদি ষ্টাৰ্ট নহয় সেইটো আমি চেষ্টা কৰিব লাগিব আজি ইনশাআল্লাহ এইখিনি ক'লোঁ আৰু যদি ইয়াৰ ভিতৰত বহুত উচনিচ হৈছে কথা কোৱাত বহুত মানে আলিম ওলামাসকলৰ বিষয়েও কথা ক'লোঁ আপোনালোকে অলপো বেয়া নাপাব মোৰ কাৰণে খাস কৰি দোৱা কৰিব এইখিনি কৈ মই ভিডিঅ'টো ইয়াতে সামৰি মাৰিলোঁ আৰু মই ভাবোঁ এইখন যদি কোনোবা শ্বেয়াৰো কৰে তে সাদগায়ে জৰিয়া হ'ব ইনশাআল্লাহ মই ভাবোঁ তে শ্বেয়াৰ কৰাৰ চেষ্টা কৰিব আৰু যদি ভিডিঅ'ত কিবা কমি থাকে তেনেহ'লে মোক আঙুলিয়াই দিব ইনশাআল্লাহ মই মূৰ পাতি ল'ম আৰু যাতে আগন্তুক কালত ভাল ভিডিঅ' বনাব পাৰোঁ সেইটো কাৰণে মোক অলপ অৰিহণা যোগাব আৰু এইখিনি কৈ আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু